নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমটো খবৰ হৈছে GMCHৰ ভিতৰচৰত চৰম অৰাজকতা, 11জন ট্ৰলি পুলাৰক গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই GMCHৰ 11জন ট্ৰলি পুলাৰক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সোমবাৰে কৰ্মচাৰীৰ গাফিলতিৰ বাবে সংঘটিত হোৱা মৰ্মান্তিক ঘটনাটোৰ পিছতেই হাস্পতালখনৰ ভিতৰত চলি থকা বিভিন্ন অনিয়ম আৰু অৰাজকতাৰ তথ্য উন্মোচন হয়। খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাস্পতালখনত চলি থকা অৰাজকতাৰ কথা উল্লেখ কৰিছে। সোমবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীক একাংশ ৰোগীৰ অভিভাৱকে সাক্ষাৎ কৰি একাংশ নাৰ্ছ আৰু ৱাৰ্ড বয়ৰ দুৰ্ব্যৱহাৰৰ সন্দৰ্ভতো অভিযোগ কৰিছিল। এনে স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে তৎক্ষণাত মুখ্যমন্ত্ৰী শৰ্মাই আৰক্ষীক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। মুঠতে GMCHত কৰ্তৃপক্ষৰ শিথিলতাৰ বাবে একাংশ নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়ে কৰ্তব্য পালনত চৰম গাফিলতি কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে আজি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই GMCHৰ 11জন ট্ৰলি পুলাৰক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। নৱজাতকৰ মৃত্যুত লজ্জিত হ'ল মুখ্যমন্ত্ৰী। প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ 3জনীয়া তদন্ত সমিতি গঠন। ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব, স্বাস্থ্য শিক্ষা বিভাগৰ সঞ্চালক আৰু এইমছৰ বিশেষজ্ঞ চিকিৎসকৰে গঠন কৰা হৈছে এই তদন্ত সমিতিখন। প্ৰসূতি বিভাগৰ নাৰ্ছ ইনচাৰ্জক তাৎক্ষণিকভাৱে নিলম্বন কৰা হয়। এটা নৱজাতকৰ মৃত্যুৱে কঁপাইছে সমগ্ৰ ৰাজ্য। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত সংঘটিত এই কৰুণ ঘটনাত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অসম চৰকাৰে সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত সংঘটিত নৱজাতকৰ দুৰ্ভাগ্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন কৰি দিছে 3জনীয়া তদন্ত সমিতি। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব চুইটি চাংচন, স্বাস্থ্য শিক্ষা বিভাগৰ সঞ্চালক আৰু এইমছৰ বিশেষজ্ঞ চিকিৎসকৰে এই তদন্ত সমিতিখন গঠন কৰা হৈছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ সদ্যজাত কেঁচুৱাৰ বিশেষ যতন কক্ষত সংঘটিত এই ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাস্পতালখনত নিশা উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে সদ্যজাত কেঁচুৱাৰ বিশেষ যতন কক্ষটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু চিকিৎসকসকলৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বোৰখা পিন্ধিবলৈ গোমাংস ভক্ষণ কৰিবলৈ অস্বীকাৰ অন্তঃসত্ত্বা পত্নীয়ে স্বামীৰ পৰা উপহাৰ স্বৰূপে পালে নিৰ্মম প্ৰহাৰ। শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হৈ ওচৰ চাপিল আৰক্ষীৰ। ৰাজ্যত বৃদ্ধি পাইছে ঘৰুৱা হিংসাজনিত ঘটনা। সমান্তৰালভাৱে মহিলাৰ বিৰুদ্ধে বিভিন্ন অপৰাধৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। মহিলাসকলক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰে বিভিন্ন আইন প্ৰণয়নৰ লগতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে এইবাৰ বোৰখা পৰিধান নকৰাৰ বাবে আৰু গোমাংস ভক্ষণ নকৰাৰ বাবে স্বামীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে অন্তঃসত্ত্বা পত্নীক। এই ঘটনা সংঘটিত হৈছে যোৰহাট জিলাৰ তিতাবৰত। এই সন্দৰ্ভত উত্থাপিত অভিযোগ মতে এগৰাকী হিন্দু যুৱতীক এজন মুছলমান ধৰ্মৰ যুৱকে পলুৱাই নিছিল আজিৰ পৰা প্ৰায় 7 মাহৰ পূৰ্বে। যুৱতীগৰাকীক ভাড়াঘৰত ৰাখিব বুলি কৈ পলুৱাই নি বিয়া কৰোৱাৰ পিছতে যুৱকজনে প্ৰথমতে ভাড়াঘৰতেই ৰাখিছিল যদিও পিছত নিজৰ ঘৰলৈ লৈ যায়। ইয়াৰ পিছৰে পৰাই যুৱতীগৰাকীক যুৱকজনৰ লগতে পৰিয়ালৰ লোকে শাৰীৰিক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে বুলি ভুক্তভোগী যুৱতীগৰাকীৰ এগৰাকী আত্মীয়ই অভিযোগ উত্থাপন কৰিছে। প্ৰলোভনেৰে বিয়া পাতি মাৰধৰ কৰাৰ অভিযোগ উঠিছে যুৱকজনৰ পৰিয়ালৰ বিৰুদ্ধে। তিতাবৰ পূবালীনগৰ নুৰ ৰহমান নামৰ যুৱকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীগৰাকীৰ জ্যেষ্ঠ ভগ্নীয়ে। নুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি ভুক্তভোগী যুৱতীগৰাকীৰ জ্যেষ্ঠ ভগ্নীয়ে কয় যে নুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ লোকে মোৰ ভণ্টিক বোৰখা পৰিধান নকৰা আৰু গোমাংস ভক্ষণ নকৰাৰ বাবে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে। মোৰ অন্তঃসত্ত্বা ভগ্নীক সন্তানসহ মাৰি পেলোৱাৰ পৰিকল্পনা কৰিছিল। সেই উদ্দেশ্য আগত লৈয়ে নুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ লোকে মাৰধৰ কৰি অহা অভিযোগ কৰে। সেয়েহে এই ঘটনাৰ উচিত ন্যায় বিচাৰি আমি আৰক্ষীৰ কাষ চাপিছোঁ। যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে দেওবাৰে নিশা তিতাবৰ আৰক্ষী থানাত এই সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত সম্প্ৰতি আৰক্ষীয়ে আটক কৰিছে নুৰ ৰহমান নামৰ যুৱকজনক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বেদখল ৰোধিবলৈ সংৰক্ষিত বনাঞ্চল ঘেৰাৰ লগতে সীমান্তত চেকগেট স্থাপনৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বনাঞ্চল বেদখলক লৈ অসমৰ দীৰ্ঘদিনীয়া যুঁজৰ এক নতুন আৰু ঐতিহাসিক অধ্যায় মুকলি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এক গুৰুত্বপূৰ্ণ ৰায়দানত
ন্যায়াধীশ অশ্বিনী কুমাৰ আৰু ন্যায়াধীশ অৰুণদেৱ চৌধুৰীৰ বিভাগীয় বিচাৰপীঠে ৰাজ্যখনৰ সকলো সংৰক্ষিত বনাঞ্চল ঘেৰিবলৈ আৰু নতুন বেদখল ৰোধ কৰাৰ বাবে সীমান্তত চেকগেট স্থাপন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। আদালতৰ নিৰ্দেশ অনুসৰি বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হ'ব আৰু যদিহে অবৈধ বেদখলৰ অনুমতি দিয়াৰ ক্ষেত্ৰত গাফিলতি কৰা দেখা যায় তেন্তে বিভাগীয় বিষয়াসকলকো শাস্তি প্ৰদান কৰা হ'ব বুলি কোৱা হয়। কিন্তু আদালতে যথাযথ আইনী প্ৰক্ৰিয়া অনুসৰণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আদালতে স্পষ্ট কৰি দিয়ে যে উচ্ছেদ অভিযানৰ পূৰ্বে সঠিক জাননী দিব লাগিব, উত্তৰ দাখিল কৰিবলৈ 15 দিন, উচ্ছেদৰ বাবে অতিৰিক্ত 15 দিনৰ সময় দিব লাগিব, সেই বিষয়ে আদালতে কয়। উল্লেখযোগ্য যে উৰিয়ামঘাটৰ বাসিন্দাসকলক চৌহদ খালী কৰিবলৈ অন্তিম 7 দিনৰ সময় দিয়া হৈছিল। একে সময়তে আদালতে সমগ্ৰ ৰাজ্যতে বন সংৰক্ষণৰ বাবে সুৰক্ষামূলক ব্যৱস্থাৰ ৰূপৰেখা দাঙি ধৰিছে। এই ৰায়ে অসমৰ পৰিৱেশ আৰু আইনৰ শাসনৰ বাবে যুগান্তকাৰী মুহূৰ্ত হিচাপে বিবেচিত হৈছে। ইয়াৰ দ্বাৰা বেদখলকাৰী আৰু বিষয়াসকললৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে। ইয়াৰ ফলত জবাবদিহিতা আৰু ন্যায় শক্তিশালী হ'ব বুলিও আশা প্ৰকাশ কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। BTCত ময়ে ডাঙৰ ভাই, হিমন্ত বিশ্বক লৈ ক'ব লগা একো নাই, হাগ্ৰামা মহিলাৰী। মৰুভূমিত এতিয়া বলিছে নিৰ্বাচনৰ বতাহ। BPF, UPPLৰ লগতে বিজেপি, কংগ্ৰেছ আৰু আন আঞ্চলিক দলসমূহেও চলাইছে তীব্ৰ প্ৰচাৰ অভিযান। এনে সময়তে মুছলপুৰত BPFৰ আশীৰ্বাদ সমদলত অংশ লয় BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। সমদলৰ অন্তত কেইবা সহস্ৰাধিক BPF কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হয় বিশাল জনসভা। সভাৰ অন্তত সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। তেওঁ কয় যে মুছলপুৰ জিলা BPFৰ অন্তৰ্গত বাগানপাৰা, মুছলপুৰ, দিহিৰা, ককলাবাৰী পৰিষদীয় সমষ্টিত নিশ্চিতভাৱে তেওঁলোক জয়ী হ'ব। লগতে তেওঁ কয় যে UPPL আৰু এপছু একেই। এইবাৰ এপছুৰ কাৰ্যালয়বিলাকতে UPPLে কাৰ্যালয় পাতিব। VCDC সন্দৰ্ভতো মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে মোৰ ক'বলগীয়া একো নাই। কোকৰাঝাৰ চৰকাৰ চলাই আছে প্ৰমোদ বড়োৱে, গতিকে দিছপুৰ বা দিল্লীৰ লগত কাজিয়া কৰি কি হ'ব? মোৰ কোনো চিক্ৰেট মোবাইল নাই, এটাই আছে, সেইটো হৈছে ছেমছাং মোবাইল। লগতে তেওঁ কয় যে মই হিমন্ত বিশ্ব শৰ্মাৰ সৰু ভাই নহয়, BTCত ময়েই ডাঙৰ ভাই। আগন্তুক পৰিষদীয় নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লাভ কৰি জয়ী হ'ম বুলি তেওঁ মন্তব্য কৰে। লগতে কেইবা সহস্ৰাধিক BPF কৰ্মীৰ উপস্থিতিৰে আজি আশীৰ্বাদ সমদলত প্ৰায় 5 কিলোমিটাৰ পথ অতিক্ৰম কৰে। সমদলত প্ৰদৰ্শিত হয় BPFৰ এখন বিশালাকাৰ পতাকা। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। নগাঁৱৰ দম্পতীৰ অংগদানৰ প্ৰতিশ্ৰুতি, বিধায়কৰ সম্বৰ্ধনা। নগাঁৱৰ নিবাসী গৌতম চন্দ্ৰ সাহা আৰু পত্নী সুমা সাহাই মৃত্যুৰ পিছত নিজৰ সকলো অংগ আৰু শিৰ দান কৰাৰ এক আদৰ্শ সিদ্ধান্ত লৈ সমাজত সৃষ্টি কৰিছে এক অনন্য দৃষ্টান্ত। ৰাষ্ট্ৰীয় অংগ আৰু শিৰ সংৰোপণ সংস্থা চমুকৈ নটোৰ জৰিয়তে আনুষ্ঠানিকভাৱে দাখিল কৰা এই প্ৰতিশ্ৰুতিক দেশব্যাপী অংগদান আন্দোলনৰ ক্ষেত্ৰত এক অনন্য পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। শেহতীয়াকৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত NGO টাচ অফ হিউমেনিটিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই সাহা দম্পতীক এই মহৎ সিদ্ধান্তৰ বাবে বিশেষ সম্বৰ্ধনা জনায়। পাইকাৰী ঔষধ বিক্ৰেতা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী গৌতম চন্দ্ৰ সাহা আৰু তেওঁৰ পত্নী সুমা সাহা এগৰাকী নিষ্ঠাৱান গৃহিণী। তেওঁলোকৰ যকৃত, হৃদযন্ত্ৰ, বৃক্ক, হাওঁফাওঁ, হাড়, ছাল আৰু কৰ্ণিয়াকে ধৰি সকলো জীৱনমুখী অংগ দান কৰাৰ কথা জানিবলৈ দিয়ে। এতিয়া আমি আহিছোঁ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী হ'ব ইণ্ডিয়া ব্লকৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। ন্যায়াধীশ ৰেড্ডীয়ে 2007 চনৰ পৰা 2011 চনলৈকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সে মঙলবাৰে মহাৰাষ্ট্ৰৰ গভৰ্ণৰ CP ৰাধাকৃষ্ণনক উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ দুদিন পিছতে বিৰোধী ইণ্ডিয়া ব্লকে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক উপ ৰাষ্ট্ৰপতি প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী দলসমূহৰ যুটীয়া প্ৰাৰ্থী হিচাপে ৰেড্ডীৰ নাম ঘোষণা কৰে। খাৰ্গে কয় যে ভাৰত ব্লকৰ সকলো দলে উমৈহতীয়া প্ৰাৰ্থী মনোনীত কৰাৰ সিদ্ধান্ত লৈছে। সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হৈছে। মই সুখী যে সকলো বিৰোধী দলে এটা নামত একমত হৈছে। গণতন্ত্ৰৰ বাবে ই এক ডাঙৰ কৃতিত্ব। লগতে তেওঁ কয় যে 21 আগষ্টত তেওঁলোকে মনোনয়ন দাখিল কৰিব। কাইলৈ সকলো বিৰোধী দলৰ সাংসদ 1 বজাত কেন্দ্ৰীয় প্ৰেক্ষাগৃহত বৈঠকত মিলিত হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য, পস্কো আইন লিংগ নিৰপেক্ষ, মহিলাও হ'ব পাৰে অভিযুক্ত। পস্কো আইন
অৰ্থাৎ পস্কো এক্ট লিংগ নিৰপেক্ষ আৰু ইয়াৰ অধীনত মহিলাও অভিযুক্ত হ'ব। কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৰিছে এই গুৰুত্বপূৰ্ণ মন্তব্য। আদালতে স্পষ্টভাৱে উল্লেখ কৰে যে প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স এক্ট 2012 অৰ্থাৎ পস্কো এক্ট কেৱল পুৰুষৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰিব বুলি কোনো ধাৰাত উল্লেখ নাই। এই আইনে যিকোনো নাবালক বা নাবালিকাৰ ওপৰত হোৱা যৌন অপৰাধৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰে, যাৰ বাবে কোনো মহিলা যদি এই ধৰণৰ গুৰুতৰ অপৰাধত জড়িত বুলি প্ৰমাণিত হয় তেন্তে তেওঁকো এই আইনৰ অধীনত অভিযুক্ত কৰি শাস্তি দিয়া যাব পাৰে। ন্যায়ালয়ে এই প্ৰসংগত লগতে উল্লেখ কৰে যে আইন লিংগ নিৰপেক্ষ, ইয়াত পুৰুষ মহিলা কাকো বিশেষ সুবিধা দিয়া হোৱা নহয়। উল্লেখযোগ্য যে কৰ্ণাটকত এজন 13 বছৰীয়া নাবালকে এগৰাকী 52 বছৰীয়া মহিলাৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ ভিত্তিত মহিলাগৰাকীৰ বিৰুদ্ধে পস্কো আইনৰ অধীনত এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পিছতে মহিলাগৰাকীয়ে জামিনৰ বাবে আদালতত আবেদন দাখিল কৰে। ন্যায়ালয়ত মহিলাগৰাকীৰ পক্ষৰ অধিবক্তাই যুক্তি দিছিল যে পস্কো আইনৰ লক্ষ্য মূলতঃ পুৰুষৰ পৰা নাবালক বা নাবালিকাক সুৰক্ষা দিয়া, সেয়ে মহিলাৰ বিৰুদ্ধে ইয়াৰ প্ৰযোজ্য কৰা অনুচিত। কিন্তু উচ্চ ন্যায়ালয়ে এই যুক্তি সজোৰে নাকচ কৰি উল্লেখ কৰে যে এই ধৰণৰ ধাৰণা আইনসন্মত নহয়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। জৱাহৰলাল নেহৰুৱে দেশখন দুবাৰকৈ বিভাজন কৰিছিল। প্ৰধানমন্ত্ৰী মোদী মঙলবাৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পাকিস্তানৰ সৈতে কৰা সিন্ধু জল চুক্তিৰ ফলত ভাৰতৰ কোনো লাভ নহ'ল বুলি প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে স্বীকাৰ কৰিছিল। তেওঁ কয় যে জৱাহৰলাল নেহৰুৱে দুবাৰকৈ দেশখন বিভাজন কৰিছিল, এবাৰ ৰেড ক্লিফ লাইনৰ জৰিয়তে আৰু এবাৰ সিন্ধু জল চুক্তিৰ সময়ত, য'ত দেশৰ নদীৰ 80% পানী পাকিস্তানক দিয়া হৈছিল। এই চুক্তি কৃষক বিৰোধীও আছিল। সূত্ৰ অনুসৰি পৰৱৰ্তী সময়ত জৱাহৰলাল নেহৰুৱে সচিবৰ জৰিয়তে নিজৰ ভুল স্বীকাৰ কৰিছিল। এই চুক্তিৰ দ্বাৰা ভাৰতৰ কোনো লাভ নহ'ল বুলি তেওঁ উল্লেখ কৰিছিল। এই কথা আজি NDAৰ সংসদীয় বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ইমান অটপালি, টোলগেটৰ কৰ্মচাৰীয়ে বান্ধি লৈ প্ৰহাৰ কৰা সেনা জোৱানৰ অৱশেষত মৃত্যু হয়। দেশৰ ভিন্ন প্ৰান্তত টোলগেটসমূহত যাত্ৰীক দুৰ্ব্যৱহাৰ কৰাটো কোনো নতুন কথা নহয়, কিন্তু মিৰাটত যোৱা 17 আগষ্টত সংঘটিত হোৱা এটা ঘটনাই এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে। যোৱা 17 আগষ্টত সামান্য কথাতে মিৰাটৰ 709 নং ৰাষ্ট্ৰীয় ঘাইপথস্থিত মিৰাট কৰ্ণলত থকা টোলগেটৰ কৰ্মচাৰীয়ে এগৰাকী সেনা জোৱানক বান্ধি লৈ প্ৰহাৰ কৰিছিল। এই প্ৰহাৰ ইমানেই ভয়ংকৰ আছিল যে সেনা জোৱানগৰাকীৰ মৃত্যু পৰ্যন্ত হৈছিল। সেনা জোৱানগৰাকীৰ মৃত্যুৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল বহু লোকে। ঘটনাৰ সন্দৰ্ভত তদন্ত কৰি শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উক্ত টোলগেটখন পৰিচালনা কৰা প্ৰতিষ্ঠানটোক 20 লাখ টকাৰ জৰিমনাৰ লগতে আগন্তুক সময়ত টোলগেটৰ কোনো নিবিদা প্ৰক্ৰিয়াত যাতে অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত টোলগেটৰ 6গৰাকীকৈ কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰা হয়। এইবাৰ আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰলৈ। এইবাৰ জেলেন্সকি পুটিনৰ মাজত মুখামুখি বৈঠকৰ আয়োজন কৰিব আমেৰিকাই। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেন্সকি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক মুখামুখিকৈ আলোচনা কৰোৱাৰ ব্যৱস্থা চলি আছে। সোমবাৰে এই কথা সদৰি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। দুই দেশৰ মাজত চলি থকা প্ৰায় 4 বছৰীয়া যুদ্ধৰ অন্ত পেলোৱাৰ দিশত আগবাঢ়িছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। ইয়াক অতি ভাল প্ৰাৰম্ভিক পদক্ষেপ বুলি অভিহিত কৰিছে ট্ৰাম্পে। ইউৰোপীয় নেতা, নাটোৰ বিষয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱাইট হাউচত উচ্চ পৰ্যায়ৰ সমাৱেশৰ পিছত ট্ৰাম্পে সদৰি কৰে যে মই বিশিষ্ট অতিথিসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিলোঁ। বৈঠকত উপস্থিত আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি, ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাৰ, জাৰ্মানীৰ চাঞ্চেলৰ ফ্ৰেডৰিক মেৰ্জ, ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েন আৰু নাটোৰ প্ৰধান সচিব মাৰ্ক ৰুটে। এই আলোচনাত ইউক্ৰেইনৰ বাবে নিৰাপত্তাৰ নিশ্চয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত ইউৰোপীয় ৰাষ্ট্ৰসমূহে ৱাশ্বিংটনৰ সৈতে সমন্বয় প্ৰদান কৰিব। ৰাছিয়া আৰু ইউক্ৰেইনৰ বাবে শান্তিৰ সম্ভাৱনাক লৈ সকলোৱে অতি সুখী বুলি উল্লেখ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। উল্লেখযোগ্য যে এই বৈঠকৰ সামৰণিৰ পিছতে ট্ৰাম্পে পোনপটীয়াকৈ পুটিনক ফোন কৰিছিল। মই ৰাষ্ট্ৰপতি পুটিনক ফোন কৰিলোঁ আৰু নিৰ্ধাৰণ কৰিবলগীয়া স্থানত ৰাষ্ট্ৰপতি পুটিন আৰু ৰাষ্ট্ৰপতি জেলেন্সকিৰ মাজত এখন বৈঠকৰ ব্যৱস্থা আৰম্ভ কৰিলোঁ বুলিও উল্লেখ কৰে ট্ৰাম্পে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লোৱা নাই তেতিয়াহ'লে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি ল'ব, যাতে দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকে ডেইলি পাই থাকে। ধন্যবাদ।